Welcome to my channel. Welcome to Jamunamukh Higher Secondary School. Students, আজি তোমালোকৰ লগত অবতল লেন্সৰ দ্বাৰা প্ৰতিবিম্ব গঠন সম্পৰ্কে আলোচনা কৰি আছো। অবতল লেন্সৰ দ্বাৰা প্ৰতিবিম্ব গঠনৰ ৰশ্মি চিত্ৰ অকাটো একেবাৰে সহজ। অবতল লেন্স এখন কি তাৰ সন্মুখত লক্ষ্যবস্তু যিকোনো অৱস্থানত ৰাখিলে প্ৰতিবিম্বটো একে ধৰণৰ হয়। উদাহৰণস্বৰূপে আমি লক্ষ্যবস্তু এটা ৰাখিলো আৰু ইয়াৰ প্ৰতিবিম্ব গঠনৰ বাবে দুডাল ৰশ্মি চিত্ৰ আমি কল্পনা কৰিলো। এডাল ৰেখা মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিত হৈছে আৰু এইডাল এনেদৰে বেকা হৈ প্ৰতিসৰিত হ'ব যে ইয়াক পিছফালে বঢ়াই দিলে ফকাছ বিন্দুৰ লগত মিলে। আন এডাল ৰশ্মি আমি আলোক বিন্দুৰ মাজেৰে কল্পনা কৰিলে এই ৰশ্মিডাল দিশ সলনি নকৰাকৈ পাৰ হৈ যায়। এতিয়া দুইডাল ৰশ্মিয়ে এটা বিন্দুত কটাকটি কৰিছে লেন্সখনৰ সন্মুখতে। এডাল সঁচা ৰশ্মি আৰু এডাল কাল্পনিক ৰশ্মি দুইডালে য'ত কটাকটি কৰিছে তাতেই এটা অসৎ প্ৰতিবিম্ব গঠন হ'ব। এতেকে প্ৰতিবিম্বটো অসৎ, থিয় আৰু সংকুচিত হয়। ৰিমেম্বাৰ, অবতল লেন্সৰ ক্ষেত্ৰত লক্ষ্যবস্তুটো যিকোনো অৱস্থানতে ৰাখিলে প্ৰতিবিম্বটো সদায় অসৎ, থিয় আৰু সংকুচিত হয়। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'। তোমালোকে বেছিতকৈ বেছি শ্বেয়াৰ কৰিবা যাতে লগৰীয়াসকলেও এই ইনফৰমেশ্যনখিনি পায়। থেংক ইউ, থেংকছ এগেইন।